নমস্কাৰ প্ৰথম খবৰৰ ৰামধেনু অনুষ্ঠানলৈ মই ৰুমা কাকতি ৰাভাই আপোনালোকক জনালোঁ সাদৰ সম্ভাষণ আজিৰ অনুষ্ঠানত এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ যিজন ব্যক্তিয়ে অসমীয়া সংবাদ ক্ষেত্ৰখন আৰু লগতে সাহিত্য জগতত বিশেষভাৱে বৰঙণি আগবঢ়াই আহিছে তেখেতক আপোনালোকে স্ক্ৰীনত দেখিয়ে আছে আৰু দেখি চিনিবই পাৰিছে তেখেত আমাৰ সকলোৰে মৰমৰ ৰঞ্জিত পাটগিৰি ডাঙৰীয়া আহকচোন এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতৰ অকণমান মনোভাৱ আমি জানিবলৈ চেষ্টা কৰোঁ ৰঞ্জিত দা ৰামধেনু অনুষ্ঠানলৈ আপোনাক স্বাগতম হয় প্ৰথমে আপোনাক এজন আমি কবি হিচাপে জানো গতিকে আমি কবিতাৰ বিষয়ে সাহিত্যৰ বিষয়ে কথা পাতিবলৈ ভাল পাম হয় আপোনাৰ 3খনকৈ কবিতা পুথি প্ৰকাশ পাইছে সেইকেইখনৰ বিষয়ে অকণমান জানিবলৈ পাম নেকি কবিতাটো চৰ্চা কৰি আছোঁ আজি দীৰ্ঘ 10 বছৰতকৈ বেছি হ'ল বা মানে প্ৰকাশিত কবিতা প্ৰকাশ পোৱাৰে 10 বছৰতকৈ অধিক টাইম হ'ল তাৰ আগৰ পৰা কবিতা লিখি থকা গৈছে 2016 চনত প্ৰথম কাব্যপুথি তাৰপিছত আমাৰ 2012 চনত প্ৰথমখন 2016 চনত দ্বিতীয়খন বিষাদনা আৰু 2020ত তৃতীয়খন প্ৰিয়বৰ্ণ হয় প্ৰথম ছপা আখৰত নিজৰ নামটো কেতিয়া দেখিবলৈ প্ৰথম তেতিয়া 3 হ'ল বহুত বছৰে হ'ল ঠিক মনত নাই কিন্তু স্বাধীনত ওলাইছিল আৰু প্ৰথম কবিতাটো স্বাধীনত পাইছিলোঁ আৰু সেই দিনটো মনত আছে যদিও ডেট বা তাৰিখটো মনত নাই কিন্তু অনুভৱখিনি এতিয়াও সজীৱ হৈ আছে অকণমান সেই অনুভৱৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ চবৰে নিজৰ নামটো যেতিয়া প্ৰথমে ছপা আখৰত চোৱাৰ চাগে চব মানুহৰ হাবিয়াস এটা থাকে সেইটো প্ৰকাশ কিছুমানে কৰিব পাৰে বা নকৰিব পাৰে কিন্তু সেই হাবিয়াসটো চবৰে মনত থাকে আৰু যেতিয়া প্ৰথম কবিতা হওক বা যিকোনো লিখাত হওক যেতিয়া প্ৰথম নামটো ছপা আখৰত দেখা যায় মই নিজে মানে দিনটোত চাগে কিমানবাৰ নিজৰ নামটো চাইছিলোঁ এইটো হিচাপ নাই বাৰ বাৰ পেপাৰখন বিচনাত থওঁ আকৌ গৈ কিনে আকৌ সেই একেটা নিজৰ নামটোৱে চাওঁ আনক দেখুৱাবলৈ মন যায় আনক দেখুৱাব মন যায় বা আমি চাওক নাচাওক নিজৰ কিবা এটা আত্মসন্তুষ্টিটো এটা বেলেগ আৰু উৎসাহিতও হোৱা যায় সাংঘাতিক আৰু প্ৰকাশ নাপালে লিখিতো লাভ নাই তুমি ভাল ধৰা বিহু নাচা কিন্তু তুমি ঘৰৰ ভিতৰত নাচি থাকিলে আৰু কি হ'ব গতিকে ৰাইজক যিমানেই দেখুৱাব বা ৰাইজে যিমানে চাব পাব পঢ়িব পাব সিমানেতো ভাল আৰু কবি হোৱাৰ হাবিয়াস কেতিয়াৰ পৰা কবিৰ হাবিয়াস কেতিয়াও নাছিল বা ভৱিষ্যতেও নাথাকে আচলতে কবিতাখিনি বা মোৰ কবিতা যিসকলে পঢ়ে তেওঁলোকে বুজি পাব আচলতে নিজৰ যিখিনি অভিজ্ঞতা শিকালে বা যিখিনি কথা মই কাকো ক'ব নোৱাৰোঁ সেইখিনি কবিতাৰ জৰিয়তে কিন্তু কবি হোৱাৰ হাবিয়াসটো আগতো নাছিল ভৱিষ্যতেও নাই কাব্য চৰ্চাকাৰী বা কবিতা পঢ়ি ভাল পোৱা মানুহ আপোনাৰ কবিতাৰ সৃষ্টিৰ আধাৰ কি আচলতে অভিজ্ঞতাই শিকালে বা আমি এতিয়া ধৰক মই গাঁৱতে বহুত সময়তো গাঁৱতে থাকিলোঁ বা এতিয়া যদিও গুৱাহাটীত থাকোঁ সময় পালে গাঁৱত যাওঁ আৰু গাঁৱৰ সেই গ্ৰাম্য জীৱনৰ সহজ সৰল পৰিৱেশ যিটোৱে সদায় মোক মানে মনত পেলাই থাকে বা সেই গাঁৱৰ এই সহজ সৰল মানুহখিনি বা তাৰ পৰিৱেশটো কেতিয়াও পাহৰিব নোৱাৰি যিটো অকৃত্ৰিম এটা মৰম ভাল পোৱা প্ৰেমৰ প্ৰভাৱ কেতিয়াও পৰা নাই প্ৰেমটো জনা হোৱাৰ পৰা প্ৰেম কৰিলোঁ এইটো চলি আছিল আৰু চলি থাকিবই আৰু হয় তেওঁৰ বিষয়ে জানিব বিচাৰিছোঁ তেওঁ নাই ঠিকে আছে ভৱিষ্যত গমেই পাব গোটেইখিনি আৰু লাহে ধীৰে হয় তেওঁ আপোনাৰ কবিতা পঢ়েনে একদম নপঢ়ে কবিতা খুব বেয়া পায় কবিতা বোলা বস্তুটোৱে বেয়া পায় নপঢ়ে গতিকে সেইটো আক্ষেপো নাই মোৰ ঠিকে ভাল পাব লাগিবলৈ কোনো কথা নাই হয় আপোনাক সুধিব খুজিম কবিসকলক খুব সূক্ষ্ম অনুভূতিপ্ৰৱণ বুলি কোৱা হয় এই ক্ষেত্ৰত আপুনি কি ক'ব আপুনিও তেনেই নে সেইটোতো কবি হ'লে তেনেকৈ হ'বলৈ কবিটো ভৱিষ্যতৰ দ্ৰষ্টা গতিকে কবি এতিয়া সকলো আচলতে আমাৰ মানে কিছুমানে কবিতা লিখে বা কিছুমানে নিলিখে কিন্তু সকলোৰে এটা মনত কাব্যিকতাটো থাকে গতিকে কিছুমানে লিখে আৰু কিছুমানে নিলিখে আৰু সূক্ষ্ম তেনেকুৱাতো সকলো কবি তেতিয়াহে মানে ভাৱটো প্ৰকাশ কৰিব লাগিব এতিয়া তুমি একেখিনি কথা যেতিয়া দুজন মানুহে ভাবে কিন্তু এজনে প্ৰকাশ কৰে এজনে নকৰে যিজনে প্ৰকাশ কৰিব পাৰে তেওঁ কবি প্ৰকাশ কৰিব নোৱাৰাজন ৰৈ যায় মানে কি তেওঁ তেনেকুৱাকৈ আৰু থাকে আৰু জীৱনৰ লক্ষ্য নামৰ ৰচনাখন আমি যেতিয়া হাইস্কুলীয়া জীৱনত লিখিছিলোঁ আপুনি কি লিখিছিলে জীৱনৰ লক্ষ্য বুলি তেনেকুৱা একোৱেই নাই দেখোন যেতিয়াই যোনফালে গৈছোঁ বা জনা হোৱাৰ পৰাইতো কবিতাৰ পিছতে দৌৰিলোঁ আৰু যদিও গুৱাহাটীত আজি বেলেগ কাম কৰি আছোঁ কিন্তু কবিতাকে অধিক সময় দিয়া গ'ল জীৱনৰ মানে জনা হোৱাৰ পৰা যিখিনি সময় মানে কাম কৰি আছোঁ কামৰ মাজতো কবিতাই বা ফেচবুক
খুলিলেওতো বাকী বেলেগ পোষ্ট পঢ়ি নপঢ়োঁ, কবিতা এটা দেখিলে পঢ়া যায়। কবিতাৰ লগতে হৈছে আমাৰ। হয় ৰঞ্জিত দা, যিহেতু আপুনি ফেচবুকৰ প্ৰসংগ উলিয়ালে, এইখিনিতে কথা এটা উল্লেখ কৰিবলৈ বিচাৰিম। আজিকালি ফেচবুকত সঘনাই দেখা পোৱা যায় এটা লবিকেন্দ্ৰিক বিষয়। এই প্ৰসংগত আপুনি কি ক'ব? কেৱল কবিতাৰ ক্ষেত্ৰখনত, সাহিত্যৰ ক্ষেত্ৰখনত নহয়, সাহিত্যৰ আটাইতকৈ চৰ্চিত বিষয়টো কবিতা। আৰু ফেচবুকততো মানুহে উপন্যাস লিখে, অৰ্ধ আকাশত যথেষ্ট উপন্যাস ওলায় বা তেনেকুৱা গ্ৰুপবিলাকত ওলায়, কিন্তু আটাইতকৈ বেছি ফেচবুকত চৰ্চা হয় কবিতা। আৰু লবিটো ফেচবুকতো আছে আৰু ফেচবুকৰ বাহিৰতো আছে। এতিয়া লবিয়ে কেনেকৈ ক্ষতি কৰিল যে এটা কবিতা তুমি যেতিয়া আপলোড দিবা, এতিয়া সেই কবিতাটো তোমাক মই চিনি পাওঁ বা তোমাক মই জানো কাৰণে লাইক দিলোঁ, কিন্তু বা প্ৰশংসা কৰিলোঁ, কিন্তু যেতিয়া এটা উচ্চ খাপৰ নোহোৱা কবিতাকো যেতিয়া মই খুব প্ৰশংসা কৰিম, তুমি তেতিয়া তাতকৈ আৰু বেছি ভাল লিখাৰ কাৰণে সেই কচৰতটো নকৰিবা। যাৰ কাৰণে ক্ষতিটো আচলতে তোমাৰ হ'ল, বা এজ এ শুভাকাংক্ষী হিচাপে ক্ষতিটো ময়ে তোমাক কৰিলোঁ। তেনেকুৱা হ'ব নালাগে আচলতে। তোমাৰ লগত মোৰ বন্ধুত্বটো সেইটো এটা ব্যক্তিগত, আৰু ইটো নিৰপেক্ষ এটা বিশ্লেষণ হ'ব লাগে। তেতিয়া সাহিত্যৰ কাৰণেও লাভজনক আৰু তোমাৰ কবি সত্তাটোৰ কাৰণেও খুব এটা লাভজনক। হয়, এটা চৰ্চিত বিষয় হৈছে কবি অকবি। এই বিষয়টোত কি ক'ব আপুনি? আপুনি কাক কবি বুলি অভিহিত কৰিব আৰু অকবি বুলি আপুনি কাক প্ৰত্যাখ্যান কৰিব? কবি অকবি বিতৰ্কটোতো আজি কেইবাবছৰ ধৰি চলি আছে, আনকি ফেচবুকৰ পৰা পেপাৰ পত্ৰ সেই বিতৰ্ক হৈছে। অকবি বুলি কোনো বস্তু নাই আচলতে। ভাল কবি বেয়া কবি হ'ব পাৰে, বা ভাল কবিতা বা বেয়া কবিতা বা অনুন্নত কবিতা হ'ব পাৰে, অকবিতা বুলি কোনো বস্তু নাই, অকবি বুলি কোনো বস্তু নাই। হয়, আপুনি দেখা যায় এজন মানুহ ৰাতাৰাত এজন কবি হৈ যায়। এইটো কেনেদৰে সম্ভৱ? এজন কবি হৈ আপুনি ইমান বছৰে আপুনি চৰ্চা কৰি থকা বুলি ক'লে, কবিতা সাহিত্য চৰ্চা কৰি আহিছে, এই ক্ষেত্ৰত আপোনাৰ কৰণীয় কি? বা তেনেকৈ যিসকলে চৰ্চা কৰি আহিছে অতদিনে, তেওঁলোকে কি কৰা উচিত? ৰাতাৰাত তেনেকুৱাকৈ কবি নহয়, কোনো বস্তুৱে তিষ্ঠি থাকিব নোৱাৰে এইবিলাক। আৰু তোমাৰ ধান খেৰৰ জুই টাইপ হ'ব, এইটো খুব খপকৈ জ্বলি যাব আৰু নুমাই থাকিব। সাধনাটো বেলেগ বস্তু, সাধনা লাগিবই চব ক্ষেত্ৰতে, আৰু সৃষ্টিশীল কৰ্মতটো সাধনা অবিহনে সকলো অসম্ভৱ। হয়, সাধনাটো খুবেই প্ৰয়োজন। হয়, দেখা যায় বঁটা বাহন লোৱাৰ এক প্ৰতিযোগিতা আহি পৰিছে। কোনে কিমান বঁটা সংগ্ৰহ কৰিব পাৰে আৰু নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰে, এই সাহিত্য ক্ষেত্ৰখনত এটা প্ৰতিযোগিতা চলিছে। আৰু আপুনি কি কয় যে আমাৰ যিসকল অগ্ৰজসকল আছে বা যিসকল সঁচাকৈয়ে যোগ্য, তেওঁলোকে গোটেই বঁটা ছিষ্টেমটো আচলতে এতিয়া এটা সন্দেহজনক হৈ গৈছে। মানে একেবাৰে সৰু বঁটা বা ডাঙৰ বঁটা বুলি কথা নাই, কিন্তু একদম বহুত যিবিলাক আগতে আমি যিখিনি বঁটাৰ কথা আমি সচৰাচৰ চৰ্চিত হয়, বা সেই বঁটা পালে সেই মানুহজনৰ প্ৰতি যেনেকুৱা এটা শ্ৰদ্ধা ভক্তি হয়, সেই আজিকালি সেইটো কিন্তু নাথাকে, নহয়। যোগ্যতাৰ ভিত্তিত পালেও আমি সন্দেহ কৰোঁ তেখেতক। আৰু কিছুমান এনে হৈছে যে লিখাৰ মাত্ৰ শেহতীয়াভাৱে লিখা আৰম্ভ কৰিছে, কিন্তু তেখেতৰ তেনেকুৱা লিখককো আজিৰ তাৰিখত মানে এখন ভাল প্ৰেক্ষাপটত সন্মানিত কৰা হয়। আচলতে তেওঁক কাম কৰিব দিব, আচলতে পৰিৱেশ এটা দিব লাগে বা সময় দিব লাগে। তেতিয়া সময় দিলে উপযুক্ত সময়ত উপযুক্ত সন্মানটো দিয়ক। কিন্তু মানে সকলো বস্তু যেতিয়া সময়তকৈ আগত পোৱা যায়, তেতিয়াহ'লে সেইটো মূল্য কমে বা ক্ষতিকাৰকো হয়। বঁটা বোলা বস্তুটোৱে আজিৰ তাৰিখত মানে এটা সন্দেহৰ আৱৰ্তত। হয়, খুব সুন্দৰ কথা ক'লে। নিশ্চয় আমাৰ প্ৰথম খবৰৰ দৰ্শকসকলে অকণমান হ'লেও এই ক্ষেত্ৰত উপকৃত হ'ব। আচলতে যোগ্যজন সঁচাকৈয়ে কেতিয়াবা পিছ পৰি ৰয় এই ক্ষেত্ৰখনত, যোগ্যজনে নাপায়। হয়, যোগ্যজনে নাপায়। যা হওক, আমি কবিতাৰ কথা পাতিছোঁ, সাহিত্যৰ কথা পাতিছোঁ, লবিকেন্দ্ৰিক বিষয় লৈ কথা পাতিছোঁ। আপোনাৰ প্ৰিয় গ্ৰন্থ কি? মোৰতো প্ৰিয় কবিতা নে উপন্যাস কি? হয়, যি প্ৰিয় গ্ৰন্থ বোলে তেনেকুৱাকৈ একেষাৰটো নহয়, বা হিউদাৰ কবিতাটো মই আটাইতকৈ বেছি ভাল পাওঁ, হিউদাৰ কবিতাই। বা তেনেকুৱা কেইবাজনো আছে, নীলম কুমাৰৰ কবিতা খুব ভাল লাগে। আৰু উপন্যাস বুলি ক'লেতো ধৰক ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী বা ফণীন্দ্ৰ দেৱ শৰ্মা, এওঁলোকৰ প্ৰায়খিনি পঢ়াহে হৈছে। বা উপন্যাস প্ৰায়খিনি পঢ়িছোঁৱে আৰু যথেষ্টখিনি পঢ়া হৈছে। গতিকে এতিয়া তেনেকুৱা চব এটা বিভিন্ন সময়ত বিভিন্ন ভাল লাগে, তেনেকুৱা আৰু। ৰঞ্জিত দা, দৰ্শকসকলৰ বাবে আপোনাৰ কবিতাৰ পংক্তি এটা অকণমান আওৰাই দিব নেকি? ঠিক আছে। কবিতা মানে এটা আছে, চন্দাল নাম, এইটো হাতত ওলাইছিল, চুটি কবিতা। চন্দাল। গাঁও এৰি অহাৰ দিনাই চহৰৰ চকাৰ চেপত মোৰ মৃত্যু হৈছিল।
বুকুত বেজাৰ পাব বুলিয়েই সেই কথা কাকো কোৱা নাছিলোঁ, আনকি আই পিতাইকো। এতিয়া চন্দাল হৈ নিজেই নিজৰ শটো জ্বলাই আছোঁ। সাংঘাতিক, খুব অৰ্থপূৰ্ণ। এনেদৰেই আপুনি আপোনাৰ কাব্যিক জীৱন আগুৱাই লৈ যাওক, সাধনা নেৰিব। আপোনাৰ কবিতাৰ বিষয়ে পাতিলোঁ, অকণমান জীৱনবোধৰ কথা ক'ব নেকি? জীৱনবোধ মানে ধৰক মোৰ তেনেকুৱা পৰিকল্পনা বিশেষ নাথাকে, চলি আছোঁ, চলি গৈ থাকিম, তেনেকুৱা চিন্তাধাৰাতে থাকিলোঁ। আৰু বাকী সময়ে শিকাইছে, সময়ৰ হাততে চব ঠেলি দিছোঁ, যি হয় আৰু সময়ে দেখা যাব, সময়ত দেখা যাব। হয়, হতাশাত ভুগিছেনে কেতিয়াবা? হতাশাত ভুগিলে বেছি কবিতা লিখোঁ, তেনেকুৱা। তাৰমানে কবিতা লিখিবলৈ হতাশাৰ প্ৰয়োজন আছে। হতাশা, দুখ, বিষাদ, আৱেগ, এইবিলাকতো কবিতাৰ মেইন সমল লাগিবই। হয়, জীৱনটো নিয়াৰিকৈ চলিবলৈ হ'লে কি কৰিব লাগিব বুলি ভাবে আপুনি? আচলতে প্লেনিং লাগে। মানুহে যেতিয়া নিজক জীৱনটো এটা ধুনীয়া এটা পথত চলাই নিবলৈ আচলতে কিছুমান পৰিকল্পনা খুব দৰকাৰী। আৰু আমাৰ দৰে মানুহ যিবিলাকৰ পৰিকল্পনা নাই, তেওঁলোকৰ এই অৱস্থা হৈ আছে। ৰঞ্জিত দা, অকণমান অতীতলৈ ঘূৰি যাওঁ। আপুনি যদি অতীতলৈ ঘূৰি চায়, কোনখিনি দৃশ্য আপোনাৰ মানসপটত ভাহি আহে? অতীতটো কেইবাটাও আছে, বা ধৰক আমি ভৱিষ্যতটো কোনো নেদেখোঁ, গতিকে আমি জানো আমাৰ অতীত। গতিকে যিকোনো সময়তে অতীত মনত পৰে, আৰু অতীতটো পাহৰিব নোৱাৰি। অতীত তিতা মিঠা গোটেই থাকে অতীতত। কেইবাটাও আছে, ধৰক আমি একেবাৰে মোৰতো বহুত সৰুৰ পৰাই কিছুমান কথা মনত পৰে, এতিয়াও মানে খুব সঘনাই মনত পৰে। ধৰক মায়ে আমাক, দাদা মোক স্কুলত প্ৰথম থ'ব যোৱা কথাবিলাক, বা দেউতাই আকৌ আনিব যোৱা কথা, তাৰপিছত সমনীয়াহঁতে পথাৰত মানে খেল ধেমালি কৰাৰ কথা, তাৰ পৰা আদি কৰি কলেজ লাইফ হওক, ইউনিভাৰ্চিটিত হওক, গোটেইখিনি আৰু থাকে। বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতা হৈ আছে। প্ৰথম প্ৰেমৰ অভিজ্ঞতা? প্ৰথম প্ৰেমটো স্কুলীয়া দিনতে হৈছিল, কিন্তু সেইবিলাকতো নাথাকে আৰু প্ৰথম কেতিয়া তেনেকৈ হ'ল আৰু, বা দুয়োপক্ষত নহ'ব পাৰে, কিন্তু স্কুলীয়া জীৱনতে তেনেকুৱা হৈছিল আৰু। তেতিয়া আপুনি কিমান মানত পঢ়ি আছে? কিমান হ'ব আৰু 9 মানত হয়, বা সেই সময়ত চবৰে হয় বাৰু। হয়। আপোনাৰ প্ৰেয়সী থকাৰ কথা ক'লে, প্ৰেয়সীক নোকোৱা কোনটো কথা আজি আপুনি প্ৰথম খবৰৰ দৰ্শকসকলক ক'ব? তাইক ক'ব নোৱাৰা কথা, বহুত কথা মই কবিতাতে লিখি আছোঁ, গতিকে পাঠকে কবিতাতে পাই আছে যিখিনি কথা, বা মোক বন্ধু মহলে প্ৰায়ে জকাই থাকে এইবিলাক কথাক লৈ। এইবিলাক তাইক নকওঁ, কিন্তু কবিতাত কওঁ। আপুনি ক'লে তেখেতে আপোনাৰ কবিতা নপঢ়ে, গতিকে আপোনাৰ এই অনুষ্ঠানটো নিশ্চয় চাব, এই সাক্ষাৎকাৰটো চাব, গতিকে আপুনি কোৱাটো বেছি ভাল, তেখেতে জানিব। নাই, কবিতা তেখেতে যিহেতু আপোনাৰ কবিতা নপঢ়ে, তেখেতৰ বাবে নপঢ়াটো মোৰ কাৰণে সুবিধাজনক আৰু। গতিকে মই বহুত কথা মানে এতিয়া কবিতাত ক'লেও গম নাপায়, এইটো মোৰ কাৰণে সুবিধা হৈছে। আপুনি পাইমাত লগাব খোজা নাই? নহয়, তেনেকুৱা কথাও নাই। গতিকে তেনেকুৱা কবিতাতে পাঠকো জানক, বা যদি তাইও মানে বিচাৰে কবিতাতে পাব, পঢ়ক। পঢ়িবই লাগিব। আৰু আমিও দাবী কৰিছোঁ যে আপোনাৰ প্ৰেয়সীয়ে কবিতা পঢ়ক। বাৰু, প্ৰেমে মানুহক মহীয়ান কৰি তোলে, প্ৰেমে সৃষ্টিশীল কৰি তোলে, আপুনি কি ক'ব? সৃষ্টি আৰু এতিয়াতো যুদ্ধৰ সময়, গতিকে আচলতে প্ৰেম, মৰম, ভালপোৱা এইবিলাক হৈছে গোটেই বিশ্বজোৰা এটা মানে শব্দ। আৰু প্ৰেমটো ধৰাল ছোৱালীৰ ক্ষেত্ৰত নহ'ব পাৰে, তুমি দেশক ভাল পাব পাৰা, তুমি মাতৃক ভাল পোৱা। গতিকে প্ৰেম বিভিন্ন সময়ত বিভিন্ন বয়সত একদম মানে শেষ বয়সতো প্ৰেম হৈ থাকে মানুহৰ। সেইটো প্ৰেমৰ ধাৰণাটো তেতিয়া সূত্ৰটো বেলেগ হৈ যায়। কিন্তু প্ৰেম ভাল পোৱা লাগে, বিশ্ব শান্তিৰ কাৰণে প্ৰেম ভাল পোৱা জৰুৰী। প্ৰিয় ৰং? প্ৰিয় ৰঙা। আৰু প্ৰিয় শব্দ? প্ৰিয় শব্দ মা। প্ৰেম কি আপোনাৰ বাবে? প্ৰেম জীয়াই থকাৰ সমল। কবিতা কি? কবিতা জীৱন। ৰঞ্জিত দা, আমি বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাওঁ বহু উঠি অহা ল'ৰা ছোৱালীয়ে সাহিত্য সাধনা কৰি আছে। আপুনি ভাবেনে যে সাহিত্য ক্ষেত্ৰখনত কাম কৰি তেওঁলোকে নিজে নিজৰ দায়িত্ব ল'ব পাৰিব, বা অসম সক্ষম নে? অসম এনেকুৱা এটা ঠাই নে যে আপুনি সাহিত্যৰ চৰ্চা কৰিয়ে জীৱন নিৰ্বাহ কৰিব পাৰিব? অসমত সাহিত্য চৰ্চা কৰি জীৱন নিৰ্বাহ কৰাটো একদম মৌলিক কল্পনা এটা। আৰু তাৰ কাৰণে ভাবোঁ যে আচলতে কেৰিয়াৰটো মেইন কথা। সাহিত্য সাধনাৰ লগতে
লিখা পঢ়া সমানে চলাই যাব লাগিব ভৱিষ্যত পৰিকল্পনা লাগিবই আগতে কৈছোঁ আৰু অকল লিখি কিন্তু খাব পৰাটো এইটো আৰু কোনো মানে যাতে নাভাবে অসমৰ দৰে এটা প্ৰেক্ষাপটত বাহিৰৰ কথা সম্পূৰ্ণ সুকীয়া হয় গতিকে তাৰ কাৰণে জীৱিকাটো মেইন কথা জীৱিকাটো লাগিবই শতকাই অহা এটা অভিযোগ যে অসমীয়া মানুহে কিতাপ নপঢ়ে এই কথাটো কিমান যুক্তিসংগত কিতাপ নপঢ়ে মই এটা উদাহৰণ দিওঁ তুমি ধৰা হ'ল নতুন কিতাপ এখন যেতিয়া কৰিবা তুমি ফেচবুকত যেতিয়া বেটুপাতটো আপলোড দিবা তাতে লাইক আহে কিমান 700-800,000 পৰ্যন্ত কিন্তু সেই কিতাপখন কিন্তু বিক্ৰী নহয় 150 কপিও কিন্তু সেই একেখিনি মানুহে তোমাক শুভেচ্ছা জনাইছিল একেখিনি মানুহে মানে ৰৈ থাকিম বুলি কৈছিল কিনিম কৈছিল কিন্তু আচলতে কোৱাটো বেলেগ কথা হয় আৰু সেই মানুহখিনি তাৰে যদি তোমাৰ 50% যদি কিনিল হয় আজি আমাৰ অসমত মানে লিখকৰ এনেকুৱা এটা অৱস্থা নহ'ল হয় বা সকলো প্ৰকাশকে কিতাপ প্ৰকাশ কৰিব আগবাঢ়ি আহিলে এটা কিতাপ বিক্ৰী নহয় কাৰণে প্ৰকাশকে সেই মানে ৰিস্কটো ল'ব নোখোজে বহুকেইখন কিতাপ এবাৰ দেখিবলৈ পোৱা গৈছে বিগত 2 বছৰ ধৰি আমি খুব মূল্যভৰি এখন কিতাপ কিনো নতুনকৈ উঠি অহা তেওঁলোক বা সেইখন তেওঁৰ প্ৰথম কিতাপ অথচ কিতাপখন পঢ়ি ভিতৰত সাহিত্য বিচাৰি পোৱা নাযায় আপোনাৰ ক্ষেত্ৰত হৈছেনে কেতিয়াবা নিৰাশ হৈছেনে এখন কিতাপ কিনি তেনেকৈ কিতাপ মানে এইবাৰ ধৰা হ'ল মই যোৱা গ্ৰন্থমেলাত অসম গ্ৰন্থমেলাত কবিতা পুথি যথেষ্ট কিনিলোঁ তাৰ ভিতৰত আমাৰ সমসাময়িক আমি যিখিনি সাহিত্য চৰ্চা কৰিছোঁ কাব্য চৰ্চা কৰিছোঁ এইখিনিয়ে আৰু আমাৰ সময়ত ধৰক আমি যিটো সময়ত সাহিত্য চৰ্চা কৰিলোঁ বা আমাৰ পিছত হ'ল খুব আমাৰ সমসাময়িকে যিখিনি ক'ব পাৰি যে বহুতে কিন্তু খুব উৎকৃষ্ট সাহিত্য মানে চৰ্চা কৰি আছে বা সৃষ্টি কৰি আছে আৰু তেওঁলোকে মানে সাধনা হিচাপে বহুতে লৈছে আৰু এইবাৰ খুব সম্ভৱ এতিয়া অন্তত বহুতখিনি সাৱধান হৈছে যে আচলতে সাহিত্যটো লাগিবই মেইন কথা গতিকে এনে কলেবৰ হিচাপে কিতাপ মানে নচলিব এবাৰ মানুহে কিনিব এতিয়া সেইবাৰ আকৌ ঠগ খাব নেক্সট টাইম এইটো নকৰে ঠিকেই আপুনি ঠিক কথাই কৈছে ৰঞ্জিত পাটগিৰিয়ে ভৱিষ্যত পৰিকল্পনা কি কৰিছে যদি সাহিত্য ক্ষেত্ৰখনত সোধে আপুনি কি ক'ব ভৱিষ্যত পৰিকল্পনা আছে হ'ল এই মইতো এতিয়ালৈ কবিতা লিখিলোঁ কিন্তু মোৰ খুব এটা আছিল স্কুলীয়া দিনৰ পৰা এটা ইচ্ছা আছিল যে উপন্যাস এখন লিখা এইটো কেতিয়াও মানে হৈ উঠা নাছিল বিভিন্ন কাৰণত কিন্তু এইবাৰ যেনেকৈ নহওক মানে কৰিম বুলি এটা ল'লোঁ এইবাৰ লিখি শেষ কৰিলোঁ আচলতে যোৱা 2021তে শেষ হ'ল কিন্তু নিজৰে অলপ কিছুমান সম্পাদনা কাম বাকী আছে সেইখিনি ঠিক হ'লে প্ৰকাশৰ লগতো কথা পতা গৈছে 2000 সেই অহা গ্ৰন্থমেলাত প্ৰথমখন উপন্যাস শুভকামনা থাকিল এনেদৰে আপুনি আপোনাৰ সাহিত্য চৰ্চা অব্যাহত ৰাখিব আৰু ভৱিষ্যতে আমাক সুন্দৰ সুন্দৰ কাব্যপুথি উপন্যাস আনকি গল্প আপোনাৰ পৰা আশা কৰিম আপুনি ভালে থাকক সুস্থ থাকক প্ৰিয় দৰ্শক ইমান পৰে ৰঞ্জিত পাটগিৰি ডাঙৰীয়াৰ জীৱনভিত্তিক আৰু সাহিত্যভিত্তিক বহু কথাই আমি জানিলোঁ আশা কৰোঁ অনুষ্ঠানটি চাই আপোনালোকে ভাল পাইছে ৰঞ্জিত দা শেষত সুধিছোঁ ৰামধেনু অনুষ্ঠানলৈ আহি আপোনাৰ কেনে লাগিল ধন্যবাদ তোমাক ইমানখিনি এটা সুবিধা দিয়া বাবে বা মোৰ মনত থুপ খাই থকা বহুখিনি কথা আজি মই দৰ্শকক ক'ব পাৰিলোঁ বা ইয়ালৈ সঁচাকৈ ভাল লাগিল মোক ইমানখিনি সুযোগ সুবিধা দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এতিয়া প্ৰথম খবৰে সকলোৱে ভালে থাকক গতিকে প্ৰতিজন মানে বিষয়ববীয়া কৰ্মচাৰী যাতে এনেকৈ চলি থাকে এই অনুষ্ঠানটো তাৰ কাৰণে আশা কৰিলোঁ লগতে এই অনুষ্ঠান ৰামধেনুৰ উত্তৰটো কামনা কৰিলোঁ ধন্যবাদ ৰঞ্জিত দা প্ৰিয় দৰ্শক ইমান পৰে প্ৰথম খবৰ চাই থকাৰ বাবে ধন্যবাদ অনুষ্ঠানটি চাই যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহ'লে এৰিছোঁ ধন্যবাদ